ডিব্ৰুগড় বৰবৰা ডিষ্ট্ৰিক্টৰ লাহন গাঁৱত উত্তম গগৈৰ পৰিয়ালত তেখেতৰ পত্নী ববী গগৈ, ১৭ বছৰীয়া কন্যা নৱমল্লিকা গগৈ আৰু 10 বছৰীয়া এটি পুত্ৰ। পেছাত উত্তম গগৈ এজন ছাকচেছফুল বিজনেছমেন আছিল। তেখেতৰ যথেষ্টখিনি সম্পত্তি আছিল। ইয়াৰ উপৰিও উত্তম গগৈ এজন ছ'চিয়েল মানুহ আছিল। সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁ দান বৰঙণি আগবঢ়োৱাৰ লগতে ওতঃপ্ৰোতভাৱে তেখেত জড়িত আছিল। সকলোবোৰ ঠিকেই আছিল, কিন্তু 2025 চনৰ 24 জুলাই দিনাখন এনে ঘটনা সংঘটিত হয় যিটোৰ উত্তম গগৈয়ে কাহিনীও কল্পনা কৰা নাছিল। 24 জুলাই 2025 ৰাতিপুৱা প্ৰায় 8:35 উত্তম গগৈৰ ভায়েকৰ মোবাইললৈ এটা কল আহে। কলটোৰ আনটোফালৰ পৰা উত্তম গগৈৰ পত্নী ববী গগৈয়ে কয় যে উত্তম গগৈৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হৈছে। খবৰটো পাই তেওঁ লগে লগে উত্তম গগৈ ঘৰ পায়হি। যেতিয়া তেওঁ উত্তম গগৈৰ মৃতদেহটোৰ ওচৰলৈ যায়, মৃতদেহটোৰ কণ্ডিশ্যন দেখি তেওঁ আচৰিত হয়। মৃতদেহটোৰ এখন কাণ কটা আছিল আৰু ঘটনা সংঘটিত হোৱা ৰুমটোত এটা অচিনাক্ত ছাতি পোৱা গৈছিল। ইয়াৰ উপৰি ৰুমটোৰ সকলো বস্তু বাহনি লণ্ডভণ্ড হৈ আছিল। তেখেতৰ ক'ৰবাত কিবা খেলিমেলি যেন লাগে, কিয়নো সকলোবোৰ আনইউজুৱেল আছিল। উত্তম গগৈৰ পত্নী ববী গগৈয়ে কৈছিল তেখেতৰ মৃত্যু প্ৰেছাৰ ষ্ট্ৰ'ক হৈ হোৱা বুলি, কিন্তু প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা লোকজনৰ কাণখন কাট খালে কেনেকৈ, আৰু উত্তম গগৈৰ ৰুমত মেলি ৰখা এই অচিনাক্ত ছাতিটো কাৰ? মনত খুট হোৱাত উত্তম গগৈৰ ভায়েকে বৰবৰা পুলিচ থানালৈ ফোন কৰি সমগ্ৰ ঘটনাটো উল্লেখ কৰে। কিছু সময়ৰ পিছত বৰবৰা আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ সন্দৰ্ভত বৰবৰা আৰক্ষীয়ে তৎপৰতা দেখুৱাই আৰু ইনভেষ্টিগেশ্যন আৰম্ভ কৰে। পোনপ্ৰথমে উত্তম গগৈৰ পত্নী ববী গগৈয়ে তেখেতৰ মৃত্যু প্ৰেছাৰ ষ্ট্ৰ'ক হৈ হোৱা বুলি জনায়, কিন্তু পুনৰ আৰক্ষীয়ে সোধপোছ কৰাত তেওঁ নিজৰ ভাষ্য সলাই এইটো এটা ডকাইতি কেছ বুলি কয়। আৰক্ষীৰ ইয়াৰ পৰাই উত্তম গগৈৰ পত্নী ববী গগৈৰ ওপৰত সন্দেহ জন্মে, কিয়নো তেওঁ নিজৰ ষ্টেটমেণ্ট সঘনাই চেঞ্জ কৰি আছিল। ববী গগৈয়ে প্ৰথমে উত্তম গগৈৰ ভায়েকক তেখেতৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ মৃত্যু হোৱা বুলি কৈছিল, কিন্তু পিছ মুহূৰ্ততে তেওঁ কয় যে এইটো এটা ডকাইতিও হ'ব পাৰে, কিয়নো যোৱা নিশা আমি ঘৰত নাছিলোঁ। ফৰেনচিক টীম আহি ক্ৰাইম চিন চেক কৰে, য'ত তেওঁলোকে এনেকুৱা কিছুমান ক্লু পালে যিবোৰ ববী গগৈ আৰু জীয়েক নৱমল্লিকা গগৈৰ ষ্টেটমেণ্টৰ সৈতে একেবাৰে মিল হোৱা নাছিল। ফৰেনচিকত এইটো কনফাৰ্ম হ'ল যে উত্তম গগৈৰ এইটো নেচাৰেল ডেথ নহয়, বৰঞ্চ কোনোৱে অতি কৌশলতাৰে তেখেতৰ হত্যা কৰিছে। বৰবৰা আৰক্ষীয়ে যেতিয়া ঘটনাটোৰ আৰু গভীৰভাৱে তদন্ত কৰিলে, তেতিয়া এনে কিছুমান সত্য পোহৰলৈ আহিল যিটোৱে সকলোকে আচৰিত কৰি পেলাইছিল। উত্তম গগৈৰ পত্নী ববী গগৈ আৰু 16 বছৰীয়া কন্যা নৱমল্লিকাই দুয়োৱে লগ হৈ এই মাৰ্ডাৰ প্লেন কৰিছিল। 10 লাখ টকা আৰু গহনাৰ বিনিময়ত উত্তম গগৈৰ হত্যা ঠিকা দিয়া হৈছিল 16 বছৰীয়া যি নৱমল্লিকা গগৈৰ বন্ধু দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ। আটাইতকৈ ডাঙৰ কথা এইটো যে এই দুয়োজন কিলাৰৰ ভিতৰত দীপজ্যোতি বুঢ়াগোহাঁই উত্তম গগৈৰ কন্যা নৱমল্লিকা গগৈৰ প্ৰেমিক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আপুনি শুনি আচৰিত হ'ব, ইয়াৰ পূৰ্বেও উত্তম গগৈৰ বাহন দুৰ্ঘটনাগ্ৰস্ত কৰি হত্যাৰ চেষ্টা চলোৱা হৈছিল, যি দুৰ্ঘটনাত হাত ভাঙিছিল উত্তম গগৈৰ। কিন্তু পত্নী কন্যাৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ কথা তিলমানো গম পোৱা নাছিল উত্তম গগৈয়ে। একৰ্ডিং টু বৰবৰুৱা পুলিচ, আৰক্ষীৰ জেৰাত উত্তম গগৈৰ কন্যাৰ মুখেৰে সকলো তথ্য পোহৰলৈ আহিছে। ববী গগৈ আৰু নৱমল্লিকা গগৈয়ে এই সকলোবোৰ প্লেন কৰিছিল আৰু দীপজ্যোতি বুঢ়াগোহাঁয়ে এই পৰিকল্পনাক অপৰাধৰ ৰূপ দিছিল। দিন আছিল 24 জুলাই, সময় নিশা 10 মান বাজিছিল। প্ৰতিদিনৰ দৰে ডাইনিং টেবুলত উত্তম গগৈৰ পত্নী আৰু দুয়ো সন্তানে একেলগে আহাৰ গ্ৰহণ কৰে। আহাৰ গ্ৰহণ কৰাৰ পিছত আটাইয়ে শুবলৈ বুলি নিজৰ ৰুমলৈ যায়। 10 বছৰীয়া উত্তম গগৈৰ ল'ৰাজন সেইদিনা উত্তম গগৈৰ লগতে সেই ৰুমটোৰ আন এখন বিচনাত শুইছিল। আনহাতে পত্নী ববী গগৈ আৰু কন্যা নৱমল্লিকা শুইছিল ওচৰৰে আনটো ৰুমত। নিশা 1 মান বজাত হায়াৰ কৰা দুই বন্ধু উপস্থিত হৈছিল উত্তম গগৈৰ ঘৰৰ পদূলিত। প্লেন অনুসৰি কন্যা নৱমল্লিকাই দুৱাৰ খুলি দিছিল দুই বন্ধুক। লাহে লাহে আটাইকেইজন আগবাঢ়ি গৈছিল উত্তম গগৈ শুই থকা সেই ৰুমটোলৈ। ৰুমটোৰ লাইটছ অফ আছিল। শুই থকা দেউতাকৰ বিচনাৰ আঁঠুৱা দাঙি সহায় কৰিছিল কন্যা নৱমল্লিকাই। লগত আছিল মাতৃ ববী গগৈ। আনফালে দুই বন্ধুৰ এজনে গাঁৱৰে ঢাকি দিছিল উত্তম গগৈৰ মুখ। লগে লগে দীপজ্যোতি বুঢ়াগোহাঁয়ে লগত নিয়া চোকা চুৰিৰে কাটি দিছিল উত্তম গগৈৰ এখন কাণ। প্ৰায় বহু সময় যন্ত্ৰণাত ছটফটাই অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিছিল উত্তম গগৈয়ে। ৰুমটোৰ আনখন বিচনাত শুই থকা উত্তম গগৈৰ পুত্ৰই কাণসাৰে পোৱা নাছিল এই সমগ্ৰ ঘটনাৰ। উত্তম গগৈৰ হত্যাৰ পিছত সেই ৰুমটোত শুই থকা ভায়েকক জগাই দিছিল বাইক নৱমল্লিকাই। নিশা প্ৰায় 3 মান বজাত হত্যাকাণ্ড সংঘটিত কৰি দীপজ্যোতি বুঢ়াগোহাঁয়ে বাহনত উঠি মাতৃ, পুত্ৰ আৰু কন্যা গৈছিল মোমায়েকৰ ঘৰলৈ। মৃতদেহ উদ্ধাৰৰ দিনা অচেতন হোৱাৰ অভিনয় কৰিছিল উত্তম গগৈৰ পত্নী ববী গগৈ। আপুনি শুনি আচৰিত হ'ব যে হত্যাকাণ্ডৰ পিছদিনা উত্তম গগৈৰ ঘৰৰখীয়া হ'বলৈ আহিছিল দুয়ো হত্যাকাৰী বন্ধু দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰ। অপৰাধীয়ে এই সমগ্ৰ ঘটনাটোক ডকাইতিৰ ৰূপ দিবলৈ হাজাৰ চেষ্টা কৰিছিল, কিন্তু ফৰেনচিক এভিডেন্স আৰু ষ্টেটমেণ্ট মিছমেটছৰ কাৰণে তেওঁলোকৰ এই পৰিকল্পনা সফল নহয়।
এইটো পৰ্যায়ত তেওঁলোকে প্লেন কৰিছিল যে হত্যাকাণ্ডৰ নিশা 11মান বজাত মাকৰ ঘৰলৈ যোৱা বুলি দাবী কৰিছিল উত্তম গগৈৰ পত্নী ববী গগৈয়ে। কিন্তু সেই নিশা স্বামীক হত্যা কৰাৰ পাছতহে তেওঁলোক 3 বজাত মাকৰ ঘৰলৈ গৈছিল। বৰ্তমানেও এই হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য বা সত্য পোহৰলৈ অহা নাই। তথাপিও বৰবৰুৱা আৰক্ষী আৰু গাঁওবাসীৰ ভাষ্য অনুসৰি পেট কিলাৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু উত্তম গগৈৰ কন্যাৰ মাজত থকা ৰিলেশ্যনশ্বিপটো এটা বিগ ফেক্টৰ হ'ব পাৰে। অন্য এটা ভাষ্য অনুসৰি উত্তম গগৈয়ে ব্যৱসায়িক হিচাপ নিকাচ, ট্ৰানজেকশ্যন আৰু পইচাৰ লেনদেন আদিৰ বাবে পত্নী ববী গগৈৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল। স্বামীক হত্যা কৰি আন কিবা পাং পতাৰ সন্দেহ স্থানীয় লোক আৰু বৰবৰুৱা আৰক্ষীৰ। ঘটনাৰ 8 দিনৰ পিছত অৰ্থাৎ 2 আগষ্ট 2025ত আৰক্ষীয়ে 4জন অপৰাধী ববী গগৈ, কন্যা নৱমল্লিকা গগৈ, দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰক গ্ৰেপ্তাৰ কৰে। 3 আগষ্টত ববী গগৈ আৰু দীপজ্যোতি বুঢ়াগোহাঁইক 4 দিনৰ বাবে পুলিচ কাষ্টাডিলৈ পঠিওৱা হয়। আনহাতে 2গৰাকী মাইনৰক যোৰহাটৰ জুভিনাইল হোমলৈ প্ৰেৰণ কৰা হয়। আপুনি দোষীৰ কি শাস্তি হোৱাটো বিচাৰে কমেণ্টত জনাওক। লগ হ'ম আকৌ অন্য এটা সঁচা কাহিনীৰ সৈতে। তেতিয়ালৈকে বি ছেফ, বি এলাৰ্ট।